ওম শান্তি, ওম শান্তি, ওম শান্তি। আত্মা ভাইসকল, গীতাৰ জ্ঞান হিংসাৰ যুদ্ধ নাছিল। পৰমপিতা পৰমাত্মা শিৱ পিতাই ব্ৰহ্মা বাবাৰ শৰীৰৰূপী ৰথত প্ৰৱেশ কৰি গীতাৰ জ্ঞান শুনাইছিল। ভগৱানে দেৱী দেৱতা হ'বৰ বাবে সৰ্বোত্তম ধৰ্ম স্থাপন কৰিবলৈ গীতাৰ জ্ঞান দিয়ে আৰু এই গীতাৰ জ্ঞানৰ দ্বাৰাই হিংসা, ক্ৰোধ আদি 5 বিকাৰৰ ওপৰত বিজয় হ'বলৈ সক্ষম হৈছিল। পৰমপিতা পৰমাত্মাই ব্ৰহ্মা বাবাৰ শৰীৰত অৱতৰিত হৈ সৃষ্টিৰূপী কৰ্মক্ষেত্ৰত থকা বিকাৰসমূহৰ ওপৰত বিজয় হ'বলৈ শিক্ষা দিছিল। কিন্তু পিছলৈ প্ৰকৃত ৰহস্য নোহোৱা হৈ স্থূল ৰূপটোহে প্ৰচলিত হৈছিল। সংগম যুগত শিৱ পৰমাত্মা পিতাই ব্ৰহ্মাৰ মুখেৰে জ্ঞান প্ৰদান কৰি ধৰ্ম স্থাপন কৰাৰ পিছৰ পৰা কলিযুগৰ মহাবিনাশ হয় আৰু সত্য যুগৰ স্থাপন হয়। এই পৰিৱৰ্তনৰ বাবে প্ৰকৃত ৰহস্য পিছত লোপ হৈ যায়। কিন্তু আকৌ দ্বাপৰ যুগৰ ভক্তিৰ সময়ত যেতিয়া গীতা লিখা হয়, তেতিয়া বহু যুগৰ আগতে অৰ্থাৎ সংগম যুগত হৈ যোৱা ঘটনাৰ বৃত্তান্তসমূহ বৰ্তমান কালৰ প্ৰয়োগ কৰি লিখা কাৰণে ৰূপান্তৰ ঘটে। এইটো শুদ্ধকৈ নজনাৰ বাবে সংসাৰত ঘোৰ অনৰ্থ, হাহাকাৰ, পাপাচাৰ, বিকাৰবোৰ বাঢ়ি গৈ থাকে। বুদ্ধি ব্যভিচাৰী হ'বলৈ ধৰে। নিৰাকাৰ পৰমাত্মা শিৱ পিতাই শ্ৰীকৃষ্ণ আৰু শ্ৰী ৰাধাৰো পাৰলৌকিক পিতা হয়। সকলোৰে পৰম পূজ্য সদ্গতিদাতা, ৰাজ্য ভাগ্য দিওতা হয়। সংসাৰৰ সৰ্বোত্তম শাস্ত্ৰ শ্ৰী শ্ৰীমদ ভাগৱত গীতা পৰমপিতা পৰমাত্মা শিৱ পিতাৰ মহাবাক্য হয়। ভাৰতবৰ্ষই সৰ্বোত্তম তীৰ্থ হয়। শিৱ জয়ন্তী, গীতা জয়ন্তী আৰু গীতা জয়ন্তীক শিৱ জয়ন্তী বুলিও ক'ব পাৰি। গীতা মাতাৰ প্ৰতি সৰ্বমান্য নিৰাকাৰ পৰমপিতা পৰমাত্মা শিৱ হয়। পৰমাত্মা শিৱই ৰথস্বৰূপ ব্ৰহ্মাৰ শৰীৰত দিব্য জন্ম লৈ গীতাৰ জ্ঞান দিছিল, যাক অহিংসাই ধৰ্মৰ পৰম লক্ষণ বুলি কোৱা হৈছিল। ধন্যবাদ বাবা, ধন্যবাদ। ওম শান্তি, ওম শান্তি, ওম শান্তি।